আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজত ইংৰাজীৰ কিছুমান শব্দ যিবিলাক শব্দ খেলিমেলিকৈ লিখা থাকে আমি কেনেদৰে সুন্দৰকৈ সজাব লাগে তাৰ আজি আমি অভ্যাস কৰিম প্ৰথমতে তোমালোকে বৰ্ডত দেখিছা নিশ্চয় গতিকে মই তাত কিছুমান শব্দ খেলিমেলিকৈ লিখি থোৱা আছে তাত শুদ্ধকৈ লিখিব লাগে আমাৰ পঞ্চম শ্ৰেণী পুনচাং আহা তুমি ধুনীয়াকৈ লিখি দিয়াচোন শুদ্ধকৈ গাই যাব লাগে লিখি যাওঁতে তেতিয়া মনত ৰয় pencil শুদ্ধ হৈছে তুমি যোৱা এইদৰে যেতিয়া আমি অভ্যাস কৰোঁ আমি লাহে লাহে আৰু অভ্যাস কৰি গৈ থাকিম তোমালোকে যদি এইদৰে অভ্যাস কৰা তেতিয়াহ'লে কি হ'ব আমি ইংৰাজী শব্দবিলাক গাব পাৰিম লিখিব পাৰিম সুন্দৰকৈ গতিকে আমি এইদৰে অভ্যাস কৰি গৈ থাকিম তোমালোকে মনোযোগেৰে খালি চাই গ'লেই হ'ল পঢ়ি গ'লেই হ'ল আৰু বিদ্যালয়ত দিয়াবিলাক শিকোৱাবিলাক ঘৰত তোমালোকে ধুনীয়াকৈ পঢ়িবা তেতিয়া তোমালোকৰ মনত থাকিব আমি তৃতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীক জানিবৰ বাবে আমি পঞ্চম শ্ৰেণীৰ দ্বাৰাই এই খেলিমেলিকৈ লিখি থোৱা শব্দকেইটা শুদ্ধ কৰিবলৈ চেষ্টা কৰিম আমাৰ মৰমৰ ছাত্ৰী মৌচুমীয়ে আহি আমাৰ তৃতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীক এয়া আমাৰ তৃতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে চাই আছে গতিকে মৌচুমী পেগুৱে আহি আমাৰ এই শব্দকেইটা শুদ্ধকৈ লিখি দিব আৰু বাকী আমাৰ তৃতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীখিনিয়ে চাই থাকিব আহা মৌচুমী পেগু তুমি ধুনীয়াকৈ লিখি দিয়া মই ভুলকৈ লিখি থোৱা আছে শব্দকেইটা শব্দটো কৈ যাবা কি হ'ল সেইটো শব্দ স্কুল কি হ'ল সেইটো শব্দ থেংক ইউ কি হ'ল এইটো নেম শুদ্ধ হৈছে তুমি যোৱা তোমালোকে দেখিলানে তৃতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক কৈছোঁ যে এইদৰে খেলিমেলি হৈ থাকিলে শব্দবিলাক এনেকৈ শুদ্ধকৈ লিখিব লাগে পৰীক্ষাত আহে খেলিমেলিকৈ সজোৱা থাকে শব্দবোৰ শুদ্ধকৈ লিখিব লাগে মই ইয়াত খেলিমেলিকৈ দিছিলোঁ স্কুল শব্দটো খেলিমেলিকৈ দিছিলোঁ এটা শুদ্ধকৈ লিখি দিলে আমাৰ মৌচুমী পেগুৱে এনেদৰে অভ্যাস কৰিব লাগিব অভ্যাস কৰিলে ইংৰাজী শব্দবোৰ গাব পাৰি গতিকে তোমালোকে ঘৰত অভ্যাস কৰি থাকিবা ধন্যবাদ